নমস্তে বন্ধুসকল, দাস এগ্ৰ ফাৰ্মৰ পৰা নিত্যানন্দ দাস। এটা সময়ত আছিল যেতিয়া মানে জীৱিকাৰ উপাৰ্জন হিচাপে মানে ডেকা ল'ৰা ছোৱালীবিলাকে বেছিভাগে কি কৰিছিল, হয়তো কোনোবাই গাড়ী কিনিছিল, কোনোবাই ই ৰিক্সা কিনিছিল, কোনোবাই দোকান দিছিল। তো মানে বেছিভাগ এনেকুৱা বিজনেছত জড়িত হৈ আছিল। যোৱা কিছু বছৰৰ পৰা মানে আফটাৰ লকডাউন ফাৰ্মিং ছেক্টৰটো গ্ৰ' কৰিছে আমাৰ অসমত, আৰু বহুত মানুহে ফাৰ্মিঙত আগবঢ়া দেখা গৈছে। বহুত ল'ৰা ছোৱালী ছাগলী পালন, গাহৰি পালন, ডেইৰী ফাৰ্ম, ব্ৰইলাৰ মুৰ্গী ফাৰ্ম, লোকেল মুৰ্গী ফাৰ্ম, তো এনেকুৱা বিভিন্ন ধৰণৰ ফাৰ্মিং কৰি জীৱন অতিবাহিত কৰাৰ সপোন দেখিছে বা আৰম্ভ কৰিছে। কিন্তু এটা কথা আমি মানিব লাগিব কি, ফাৰ্মিং লাইফটো ইমান ইজি নহয়, বহুত কষ্ট ফাৰ্মিং লাইফত। মানে যোৱা 2 বছৰৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ, মানে ফাৰ্মিং লাইফত এনেকুৱা ধুমুহা আহে, মানে এনেকুৱা ধুমুহা আহে কি ধুমুহাই আপোনাৰ মন সংকল্প চব মানে ভ্ৰষ্ট কৰি দিয়ে, মানে ডিষ্ট্ৰয় কৰি দিয়ে। এইবাৰ আমাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল। এবাৰ আৰু আগতে হৈছিল, মই আগতে এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ। এইবাৰ আৰু কেনেকুৱা হৈছে, হঠাতে মই যি ফাৰ্মত দেখুৱাইছোঁ, মোৰ ফাৰ্মৰ আগেদি এখন নদী আছে, কলহী নদী। নদীখন একচুৱেলি মৰি গৈছিলে। ইয়াতে পানী নাথাকিছিলে। যোৱা বছৰলৈ পানী নাছিলে। যোৱা মানে 10-12 বছৰৰ পিছত নদীখনত মানে হঠাতে সেইদিনা পানী আহিল। পানীও ইমান ভয়ংকৰ ৰূপ হৈ আহিল, নদীখনটো গোটেই ভৰিলে। নদীখনত ভৰি মানে নদীৰ পাৰ বাগৰি মোৰ ফাৰ্মখনত যথেষ্ট মানে বিস্তৰ ক্ষতি সাধন কৰিলে। আৰু এনেকুৱা কৰিলে মানে কি, সেইদিনাতো মই মানে অসম্ভৱ যেন লাগিল কি ফাৰ্মিং কেনেকৈ হ'ব। মোৰ গাহৰি পোৱালি দিছিলে, 2-3টামান গাহৰি পোৱালি দিছিলে। মানে এনেকুৱা হৈছিল কি, মোৰ মাটিখিনি মোৰ বহুত ওখ, ফাৰ্মখন ওখ, গাহৰি ফাৰ্মখন তাতকৈ আৰু ওখ, মানে প্ৰিণ্টাৰী তাৰ ওপৰত মাটি ভৰাই পেলাই ওখ। কিন্তু গাহৰি ফাৰ্মৰ ভিতৰতো পানী সোমাই গ'ল। পানী সোমাই যোৱাৰ পিছত নতুনকৈ জাষ্ট 2 দিন আগতে জন্ম পোৱা পোৱালিবিলাকৰ মানে কি যে অৱস্থা হ'ব মানে ভাবিব পৰা নাছিলোঁ। আৰু মই দেখুৱাই আছোঁ আগৰ ভিডিঅ'টোত কিমান পানী হৈছে মোৰ ফাৰ্মত। দিনৰ ভাগত মানে ইয়াতে নদীটোত পানী নাছিলে, অলপ অলপ পানী আছিল। কিন্তু মানে ধাৰাসাৰে বৰষুণ হোৱাৰ বাবে, আৰু নাজানো ক'ৰ পৰা পানী আহিল, পানী অহাৰ বাবে মানে দুপৰীয়া সময়ত এনেকৈ মানে পানী ওফন্দি উঠিল নদীটো। তাৰপিছত লাহে লাহে পাৰবিলাক মানে পাৰৰ ওপৰলৈ উঠিল, আৰু লাহে লাহে পানী মানে নদী পাৰ বাগৰি চাৰিওফালে পানী সোমাব ধৰিলে। এইটো মোৰ ফাৰ্মত যোৱা ৰাস্তা। আগৰ ভিডিঅ' যদি কোনোবাই চাইছে তেতিয়া গম পাব, এইটো ৰাস্তা মই JCB লগাই পেলাই ঠিক কৰি লৈছিলোঁ। আৰু এতিয়া ইয়াতে নদীত পানী মানে পাৰ ভাঙি পানী সোমোৱাৰ বাবে চাৰিওফালে পানী হৈ গৈছে। আৰু ইমান পানী হৈ গৈছে, হঠাতে ইমান পানী আহি গ'ল, মানে আমি কি কৰিম কি নকৰিম ভাবিবৰে সময় নাপালোঁ। আৰু পানী চাৰিওফালে মাথো পানী হৈ গ'ল। আৰু এইটো ৰাস্তাটোত মোটামুটি 4 ফুটমান ওপৰলৈ পানী উঠিছিল মানে সেই সময়ত। আৰু এয়া মোৰ 4টা বজাত দৃশ্য। 4টা বজাত মানে এনেকৈ নদীৰ পাৰৰ পৰা পানী সোমাই মোৰ গোটেই ফাৰ্মখনৰ ভিতৰত পানী সোমাই গ'ল। আৰু এয়া সোমাব আৰম্ভই কৰিছে। তাৰপিছত লাহে লাহে বহুত পানী হৈ গ'ল, আৰু চাৰিওফালে পানী হৈ গ'ল। একচুৱেলি কি হয়, মোৰ ফাৰ্মখনত মানে ছাগলী আছে। ছাগলীখিনিৰ 60-70টা ছাগলী, সিহঁতৰ পোৱালি, সিহঁতৰ মানে বহুত মানে আলনি হ'ল। তাৰ লগতে গাহৰিখিনি কি হ'ল, মানে 4টামান গাহৰি পোৱালি দিছে। মোৰ 40-45টামান গাহৰি আছিল, তাৰে ভিতৰত 20টামান পোৱালিটো জাষ্ট মানে 2 দিন আগতে দিয়া পোৱালি। তো 2 দিন আগতে সেইবিলাক পোৱালি মানে ইমান অসুবিধা হ'ল। লাহে লাহে পানী বাঢ়ি থাকিল, আৰু গোটেই ৰাতি চিন্তা হ'ল, যদি ৰাতি পানী বাঢ়ে তেতিয়া সেই 40টা পোৱালি মই থ'ম ক'ত। এনেকৈ গোটেই ফাৰ্মখনত মোৰ পানী হৈ গ'ল। আৰু পানী বাঢ়ি গোটেই মোৰ পুখুৰীত মাছ আছিল, মাছো কিছু ওলাই গ'ল। তো বিভিন্ন ধৰণৰ বিপদ মানে হঠাতে আহি পৰিল সেইদিনা। আৰু এতিয়া পানী শুকাইছে নদীত, কিন্তু এতিয়া এয়া মোৰ ৰাস্তাৰ আজিৰ ভিডিঅ'। গোটেই ৰাস্তাটোত এনেকৈ পলস পৰিছে নদীৰ পৰা। আৰু পলস পৰাৰ কাৰণে কি হৈছে, মানে সাংঘাতিক বোকা হৈছে। এতিয়া এনেকুৱা হৈছে, এই বোকাবিলাক শুকাওঁতে কমচে কম 15-20 দিন লাগিব।
তাৰে পিছতে কিজানি বোকাখিনি শুকাব। তো সেইদিনা মই আৰু এটা ভাল কাম কৰিছিলোঁ কি ফাৰ্মত পানী অহাৰ আগতে মানে মই 25 বস্তা মানে পিগ ফিড মই সোমাই দিছিলোঁ মানে ফাৰ্মত। তো দিয়াৰ কাৰণে বাৰু কেইদিনমান চলিব, কিন্তু হ'লেও মই নেক্সট 5-6 দিনৰ ভিতৰত 10 দিনৰ ভিতৰত মানে ফাৰ্মত ফিড আনিবলৈ গৰুৰ কাৰণে, ছাগলীৰ কাৰণে, গাহৰিৰ কাৰণে। তো এইখিনি আনিব নোৱাৰিলে মোৰ মানে ইয়াতে সিহঁতক পালা বহুত দিগদাৰ হ'ব। এয়া মোৰ কাম কৰা মানুহজনে ৰাইচ পলিচৰ বেগ এটা মূৰত লৈ যায় আছে, যিহেতুকে চাইকেলো নাযায়, বাইকো নাযায়, আৰু মোৰ নিজৰ ট্ৰেক্টৰ আছে, কিন্তু ট্ৰেক্টৰখনো মানে যোৱা সম্ভৱ নহয়। সেইবাবে মানে মূৰতে মানে এইখিনি বাইকত আনি পেলাই এইখিনি বেয়া ৰাস্তাখিনি মানে মূৰত লৈ পেলাই যাব লগত পৰিছে ৰাইচ পলিচ। কাৰণ পিক ফিটৰ লগত অলপ ৰাইচ পলিচ, যিহেতুকে মই দানা অলপ ঘৰতে বনোৱা যায়, সেইবাবে দিব লাগিব, গৰুকো যিহেতুকে লাগে, গাই গৰু, সেইবাবে এনেকৈ নিব লগা হৈছে। তো এইবিলাক ফাৰ্মিং জীৱনৰ বিভিন্ন প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানবিলাক মানে আহি থাকে। আৰু মই সেইকাৰণে কওঁ যে মানে বহুতে আজিকালি ফাৰ্মিং ছেক্টৰটো বহুত সহজ বুলি বা বহুত সোনকালে লাভৱান হ'ম বুলি আগবাঢ়ি আহে, কিন্তু একচুৱেলি ফাৰ্মিং ছেক্টৰটো ইমান সহজ নহয়। যোনে মানে ফাৰ্মিং কৰিব বিচাৰি আছে বা ভাবি আছে কি কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হয়, তো এয়া এটা মানে জ্বলন্ত উদাহৰণ। হঠাতে আপোনাৰ তাত এনেকুৱা মানে সমস্যা, এনেকুৱা প্ৰত্যাহ্বান উৎপন্ন হ'ব, য'ৰ পৰা মানে নিস্তাৰ পোৱাটো মানে বহুত সাংঘাতিক টান। মানে এইটো নদীত মানে যোৱা 12 পৰা 15 বছৰত পানীয়ে নাছিল, ড্ৰাই নদী আছিল। ড্ৰাই নদীত হঠাতে মানে ইমান পানী হ'ল, আৰু ইমান পানী হৈ পেলাই চাৰিওফালে পানী ভাঙি গ'ল, মানে চাৰিওফালে পাৰ ভাঙি পেলাই মানে পাৰৰ ওপৰেদি গোটেই ওখ ঠাইবিলাকত মানে পানী সোমাই গ'ল, আৰু পানী সোমাই যোৱাৰ কাৰণে মানে এনেকুৱা পৰিস্থিতি হ'ল। তো আমিও কল্পনা কৰা নাছিলোঁ কি এনেকুৱা পৰিস্থিতি হ'ব বুলি, কিন্তু এয়া ফাৰ্মিঙৰ প্ৰত্যাহ্বান। সেইবাবে মই কওঁ, যোনে মানে ফাৰ্মিঙত খোজ দিব বিচাৰে, আগতে নিজকে এই প্ৰত্যাহ্বানৰ মানে বাবে সাজু কৰিব লাগিব। আৰু এই প্ৰত্যাহ্বানৰ কাৰণে যদি সাজু নহয়, তেতিয়াহ'লে ফাৰ্মিঙত খোজ নিদিয়াই ভাল, কাৰণ ফাৰ্মিঙৰ ৰাস্তা ইমান সহজ নহয়। যেনেকৈ মোৰ ফাৰ্মত যোৱা ৰাস্তাটো এতিয়া দেখিছেনে, কেনেকুৱা বোকাময়, কেনেকুৱা মানে খোজ দিলে পিছলি যোৱা ৰাস্তা। তো এনেকুৱা ফাৰ্মিঙৰ ৰাস্তাও তেনেকুৱাই, এনেকুৱা ৰাস্তাত খোজ দিব পাৰিলে আমি সফল হ'ব পাৰিম। এয়া পানী দেখিলে আপোনালোকে, তো পানীৰ পিছত মানে অৱস্থা এতিয়া গোটেই বোকা হৈ আছে এই ৰাস্তাটো। আৰু এতিয়া ফাৰ্মৰ কাৰণে ফিড আনাৰ কাৰণে মোৰ ব্যৱস্থা নোহোৱা হৈছে বৰ্তমান। মোৰ নিজৰ ট্ৰেক্টৰ আছে, কিন্তু ট্ৰেক্টৰখন যোৱাৰ কাৰণেও মানে মাটি অলপ, ৰাস্তাটো অলপ শুকালেহে মানে ট্ৰেক্টৰ যাব। ভাগ্য ভাল, মই মানে পানী অহা 2 দিন আগতে জাষ্ট ফিড ভৰাইছিলোঁ, 25 বেগ ফিড ভৰাইছিলোঁ। তো 25 বেগ ফিডে মোটামুটি 15 দিনমান আৰু যাব, কিন্তু মানে 10 দিনৰ ভিতৰত মানে মই আৰু ফাৰ্মৰ কাৰণে ফিডটো আনিব লাগিব। তো এতিয়া বৰ্তমান এনেকুৱা অৱস্থা হৈছে, মই মানে ফিড সোমাবৰ কাৰণেও মোৰ মানে ভালকৈ ৰাস্তা নোহোৱা হৈছে। ফাৰ্মিং যিহেতুকে আমি অলপ ৰিম'ট এৰিয়াতে কৰিব লাগে, কাৰণ টাউনৰ মাটিত য'ত 25 লাখ 30 লাখ টকা কঠাত, এক কঠাৰ দাম, তো তেনেকুৱা মাটিত আমি ফাৰ্মিং কৰিব নোৱাৰোঁ। যিবিলাক ঠাইত মাটিৰ দাম অলপ কম, বিঘা 5-6 লাখ 7 লাখ এনেকুৱা বিঘাত পৰে, তেনেকুৱা জেগাতহে আমি মাটি কিনি ফাৰ্মিং কৰিব পাৰোঁ। তো সেইবাবে ফাৰ্মিঙৰ কাৰণে মোৰ ঠাইখিনি উপযুক্ত আছিল বাৰু, কিন্তু নদীত হোৱা এনে আকস্মিক পানীৰ কাৰণে, বানৰ কাৰণে মানে এনেকুৱা অৱস্থা হ'ল। তো এয়াই মানে ফাৰ্মিঙত সমস্যা বহুত আছে, আৰু এনেকুৱা সমস্যা আহি থাকে। আৰু এনেকুৱা সমস্যা এটা সময়ত এনেকুৱা লাগে কি সমস্যাৰ সমাধান পাম নে নাপাম, তাৰ মানে উত্তৰ বিচাৰি পোৱা টান হয়। তো তেনেহ'লে মানে সংকল্পটো বহুত লাগে, দৃঢ় সংকল্প লাগে, তাৰপিছতে আমি ফাৰ্মিঙত কণ্টিনিউ কৰিব পাৰিম। যদি নহ'লে এনেকুৱা বিপদ দেখিলে, যদি আমি বিপদৰ পৰাই দেখিয়ে মানে ভয় খাই যাওঁ, তেতিয়া মানে ফাৰ্মিং কৰা আৰু সফল হোৱা সম্ভৱ নহয়। চেনেলটো যদি কোনোবা নতুনকৈ আহিছে, প্ৰথমবাৰ ভিডিঅ' চাইছে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।